হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি কথা পাতিম SC স্কলাৰশ্বিপৰ ওপৰত। 2026 যিটো আমাৰ প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিকৰ যিটো আমাৰ স্কলাৰশ্বিপ আহিছে SC স্কলাৰশ্বিপ, আৰু নেক্সট ভিডিঅ'ত আমি কথা পাতিম OBC স্কলাৰশ্বিপটোৰ বাবে প্ৰি মেট্ৰিক্স আৰু পষ্ট মেট্ৰিক্সৰ। তো এইটো ভিডিঅ'ত আমি SC স্কলাৰশ্বিপৰ বিষয়ে কথা পাতিম, য'ত আপোনাৰ কি কি ক্ৰাইটেৰিয়া লাগিব সেইখিনি আমি চাম আৰু ডেটখিনি চাম। তো ভিডিঅ'টো চাই থাকিব। তো ফাৰ্ষ্ট অফ অল আমি ইয়াতে assamrajgaon.com মাৰি দিম আমি যিকোনো এটা ব্ৰাউজাৰত। আমাৰ assamrajgaon.com যিকোনো এটা ব্ৰাউজাৰত মাৰাৰ পিছত ইয়াত তলত চাব পাৰে, ইয়াতে আসাম OBC স্কলাৰশ্বিপ আৰু তাৰ কাষতে ইয়াতে আছিলে SC স্কলাৰশ্বিপ, বা আপোনালোকে ইয়াতে মাৰিলেও আপোনালোকে স্কলাৰশ্বিপখিনি পাই থাকিব। তো ইয়াতে SC স্কলাৰশ্বিপটোত আমি ক্লিক কৰিলোঁ, য'ত SC স্কলাৰশ্বিপ 2026 প্ৰি মেট্ৰিক্স এণ্ড পষ্ট মেট্ৰিক্স স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট। তো এইখিনি আমাৰ স্কলাৰশ্বিপৰ আমাৰ এইখিনি নাম হয় স্কিমৰ। আৰু আমাৰ ইয়াতে চাব পাৰে কোৱালিফিকেশ্যন আপোনালোকে প্ৰি মেট্ৰিক্স বা পষ্ট মেট্ৰিক্স থাকিব লাগিব। আৰু আমাৰ স্কলাৰশ্বিপ ষ্টাৰ্ট হৈ গৈছে 1 জুনৰ পৰা, আৰু লাষ্ট ডেট থাকিব ইয়াতে 30 ছেপ্টেম্বৰলৈকে। ঠিক আছে, ইমানখিনি নপঢ়োঁ, ইয়াতে ডাইৰেক্ট আপোনাক জনাই দিছোঁ। ইয়াতে ক্লাছ 9-10 থাকিব লাগিব, আৰু প্ৰি মেট্ৰিক্স আপোনাৰ স্কলাৰশ্বিপ ক্লাছ 1 পৰা 9লৈকে থাকিব লাগিব, কম্পনেণ্ট 2। ঠিক আছে, এইখিনি আপোনালোকে নিশ্চয় জানে। আৰু আপোনাৰ কি কি ডকুমেণ্টছ লাগিব এইখিনি ইয়াতে চাব পাৰে। বেংক পাছবুক লাগিব, বনাফাইড চাৰ্টিফিকেট লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে আধাৰ কাৰ্ড আপোনাৰ লাগিব। এইখিনি ডকুমেণ্টছ লাগিব। লগতে আপোনালোকে যদি ইয়াতে ক্লিক কৰে তো আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব পাৰিব। লগতে ইয়াতে ক্লিক কৰি আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, আৰু ইয়াতে প্ৰি মেট্ৰিক্স আৰু পষ্ট মেট্ৰিক্সৰ গাইডলাইন চাব পাৰিব। লগতে ইয়াতে ক্লিক কৰিলে অফিচিয়েল ন'টিফিকেশ্যন পাব। তো ইয়াতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব এই স্কলাৰশ্বিপটো। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। ধন্যবাদ।